সন্মুখত 2019 লোকসভা নিৰ্বাচন হয়। ইতিমধ্যে দেশৰ ৰাষ্ট্ৰীয় তথা আঞ্চলিক দলসমূহে বিভিন্ন প্ৰকাৰে নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰাৰ পৰিলক্ষিত হৈছে। ৰাজপাট দখলৰ বাবে শাসক বিৰোধীৰ বিভিন্নজনে এতিয়া জনতাৰ কাষ চাপাৰ আৰম্ভ কৰিছে। হয়, নেশ্যনেল নিউজ ডেস্কে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ বিভিন্নজনৰ মতামত বিচাৰি নিৰ্মাণ কৰিছিলোঁ গ্ৰাউণ্ড জিৰোৰ এক বিশেষ প্ৰতিবেদন, য'ত আমি শাসক বিৰোধীৰ লগতে বিভিন্নজনৰ মতামত বিচাৰি এই গ্ৰাউণ্ড জিৰোৰ ৰিপৰ্ট নিৰ্মাণ কৰিছিলোঁ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। মোৰ লগত উপস্থিত আছে মাৰ্ঘেৰিটাৰ বিভিন্ন অৰাজনৈতিক সংগঠনৰ নেতৃত্ব প্ৰদান কৰা কেইজনমান নেতা। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰতিনিধিত্ব কৰি জয়লাভ কৰাৰ পিছত এজন প্ৰতিনিধি তথা এজন সাংসদে কি ভূমিকাত অৱতীৰ্ণ হ'ব লাগে, অৰ্থাৎ তেওঁলোকৰ ভূমিকা বা তেওঁলোকৰ স্থিতি কেনে হোৱাটো উচিত, সেই সন্দৰ্ভত মই জানিব বিচাৰিম। মোৰ লগত আজি উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ নেতা প্ৰশান্ত গগৈদেৱৰ পৰা। হয়, প্ৰতিনিধিত্ব হৈ জয়লাভ কৰাৰ পিছত মানে এজন সাংসদ তথা এজন নেতা সাংসদৰ কেনেধৰণৰ ভূমিকা হোৱাটো উচিত বুলি কয়? চাওক, আচলতে সকলোতে কেৱল কথাগ্ৰস্ততা মেঘাগ্ৰস্ততা। 2014 চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় ৰাজনৈতিক ইতিহাসত এক প্ৰকাৰৰ পৰিৱৰ্তনৰ জোৱাৰ উঠিছিল। কেন্দ্ৰত কংগ্ৰেছৰ 10 বছৰীয়া প্ৰশাসন আৰু ৰাজ্যত 15 বছৰ কংগ্ৰেছৰ প্ৰশাসনৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে হিলদল ভাঙি যিদৰে বিজেপি দলক তেওঁলোকে শাসনভাৰ গ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰিছিল, কেৱল মাত্ৰ পৰিৱৰ্তনৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত, যিদৰে বিজেপি দল আৰু চৰকাৰখনে যিদৰে ৰাইজক তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তেওঁলোকে শাসনলৈ আহিলে কংগ্ৰেছৰ অপশাসনৰ সকলো ইতিহাস তেওঁলোকে নাইকিয়া কৰিব, আৰু সেই ৰাইজ বিশ্বাসত তেওঁলোক বিজেপি দলটোক লৈছিল। কিন্তু দেখা গ'ল যে বিগত 5টা বছৰত ৰাইজে আশা কৰাৰ ধৰণে আশানুৰূপভাৱে এই দলটোৱে কোনো ধৰণৰ কাম কাজ কৰিব পৰা নাই। বৰঞ্চ একপক্ষীয়ভাৱে চৰকাৰখনে সমগ্ৰ কাম কাজটো আগবঢ়াই লৈ গৈছে। মই যদি ভাৰতীয় প্ৰেক্ষাপটত ক'বলৈ যাওঁ, বিমুদ্ৰাকৰণ, GSTকে ধৰি যিবোৰ সিদ্ধান্ত তেওঁলোকে লৈছে, তাৰ ফলত সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ইতিহাসত এক প্ৰকাৰৰ বিৰূপ প্ৰভাৱ পৰিছে। ইতিমধ্যে বিমুদ্ৰাকৰণৰ বিৰোধিতা কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ৰঘুৰাম ৰাজনৰ উৰ্জিত পাতলে পদত্যাগ কৰিবলগীয়া হৈছে। গতিকে এনেধৰণৰ প্ৰেক্ষাপটত আমি দেখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত ভাৰতীয় অৰ্থনৈতিক বিৰূপ প্ৰভাৱ পৰিছে। আৰু তাৰ লগে লগে যদি আমি চাবলৈ যাওঁ অসমৰ প্ৰেক্ষাপটত, আমি সকলোৱে এই দলটোক যিহেতু মই কৈছোঁ যে সমৰ্থন আগবঢ়াইছিলোঁ। আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ সাংসদ সন্মানীয় ৰামেশ চৌধুৰী ডাঙৰীয়া যিধৰণে তেওঁ বিগত 5টা বছৰত ৰাইজৰ হৈ কাম কৰিব লাগিছিল, সেই কথা আমি পৰিলক্ষিত হোৱা নাই। নিশ্চিতভাৱে ৰাস্তা পথ নিৰ্মাণ হৈছে, কিন্তু ৰাস্তা ঘাট নিৰ্মাণ হোৱাটোৱেই যথেষ্ট নহয়। মাৰ্ঘেৰিটা ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, মাৰ্ঘেৰিটা এটা ঔদ্যোগিক প্ৰধান অঞ্চল, ইয়াত বিভিন্ন সম্ভাৱনা আছে। আমি কোল ইণ্ডিয়াৰ কথা যদি ক'বলৈ যাওঁ, কোল ইণ্ডিয়াৰ তথ্যই অৱস্থা সৰ্বজন বিদিত। আজি 1996 চনৰ পৰাই কোল ইণ্ডিয়াত যি থলুৱা নিযুক্তি, সেই নিযুক্তি বন্ধ হৈ আছে। আমি ছাত্ৰ সন্থাই বিগত সময়ছোৱাত কোল ইণ্ডিয়াৰ অন্তৰ্গত এখন কোল মাইনিং ইনষ্টিটিউট স্থাপনৰ বাবে আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু কংগ্ৰেছ আৰু বিজেপি এই দুয়োটা দলৰ চৰকাৰ থাকোঁতে কোনো এটা দলৰ চৰকাৰেই এই ক্ষেত্ৰত কিন্তু তেওঁলোকে গুৰুত্ব আৰোপ নকৰিলে, যাৰ ফলত এটা সম্ভাৱনাময় এখন ইনষ্টিটিউশ্যন, কোল মাইনিং ইনষ্টিটিউশ্যন স্থাপন হোৱাৰ পৰা বিৰত থাকিবলগীয়া হ'ল। আৰু এই ইনষ্টিটিউশ্যনখন হোৱা হ'লে মাৰ্ঘেৰিটাত যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকে কয়লা ভিত্তিক বিভিন্ন নিযুক্তি পালেহেঁতেন। তাৰ উপৰিও আমি যদি চাবলৈ যাওঁ, মাননীয় প্ৰধানমন্ত্ৰীৰ যিসমূহ আঁচনি, সেই আঁচনিসমূহতো দুৰ্নীতি, স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত যিসমূহ শৌচালয় নিৰ্মাণ হৈছে, সেই শৌচালয়সমূহৰ মানদণ্ড যথেষ্ট নিম্নগামী। অটল বিহাৰী বাজপেয়ী যি আৱাস যোজনা আছে, সেই আৱাস যোজনাৰ অন্তৰ্গত যিসমূহ ঘৰ নিৰ্মাণ হৈছে, গৃহ নিৰ্মাণ হৈছে, তাতো দুৰ্নীতিৰ প্ৰভাৱ হৈছে। গতিকে কংগ্ৰেছ আৰু বিজেপিৰ যিসমূহ কাম কাজ, সেই কাম কাজত ৰাইজে কোনো ধৰণৰ পাৰ্থক্য দেখা নাই। মই যদি ক'বলৈ যাওঁ, কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলে এটা মুদ্ৰাৰ বিপৰীত। ইয়াৰ পাছতে আমি জানিব চেষ্টা কৰিম, আমাৰ লগত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া সম্পাদক কাঞ্চন বৰাদেৱ। বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু আমি এটা ৰাজনৈতিক সংগঠন হিচাপে আমাৰ ক'বলগীয়া বহুত কথা থাকে, ৰাইজৰ আগতো
চৰকাৰৰ আগতো। কিন্তু আজি অসমৰ যিবিলাক জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ আছে, সেই দল সংগঠনে চৰকাৰৰ কাণত কিন্তু বহু কথা কৈছে, কিন্তু চৰকাৰখনে আজি পৰ্যন্ত কোনো এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এইটো এটা তাৎপৰ্যপূৰ্ণ বিষয়। আৰু আমি বিশেষকৈ যিহেতু আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত যিহেতু মাৰ্ঘেৰিটা যি বিধানসভা সমষ্টি, আৰু এই সমষ্টিটোৰ বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে, আৰু এটা আমি ক'ব বিচাৰোঁ যে এইটো এটা মিলনভূমি সমষ্টিটো। কিন্তু সমষ্টিটো বিকাশৰ কাৰণে যিবিলাক প্ৰতিশ্ৰুতি দিছিল তদানীন্তন চৰকাৰখন আৰু এই শাসনাধিষ্ঠ চৰকাৰখনে, কিন্তু আজি পৰ্যন্ত সেই প্ৰতিশ্ৰুতিয়ে হৈ থাকিল, কিন্তু সেই প্ৰতিশ্ৰুতিবিলাক কিন্তু আখৰে কোনো এখন চৰকাৰে পালন নকৰে। আৰু ক'ব গ'লে সমষ্টিটো যিবিলাক আমি বুলি নহয়, যিটো এটা উদ্যোগ নগৰী, এই উদ্যোগ নগৰীত কিন্তু আজি উদ্যোগ স্থাপন নহ'ল, আৰু যিবিলাক উদ্যোগ আছিলে সেই উদ্যোগবিলাক মৃতপ্ৰায় অৱস্থাত বৰ্তমানো আছে। আৰু আমাৰ যি চৰকাৰখনে যিবিলাক কথা কৈ আছিলে যে নিবনুৱা যিবিলাক সমস্যা, গুৰুত্বপূৰ্ণ সমস্যা, আজি মাৰ্ঘেৰিটা সমষ্টিত নাই কমেও আজি 30,000তকৈ অধিক যিবিলাক নিবনুৱা আছে, এই নিবনুৱাবিলাকৰ সংস্থাপনৰ কথা কৈছিলে। সেই সময়ত ইলেকশ্যনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতি দিছিলে যে আমি বিভিন্ন ধৰণৰ আমি কিবা কিবি উদ্যোগ স্থাপন কৰিম, কিন্তু আজি আমাৰ টিপং, কলিয়াৰীত, লাচিত খনি, বৰগোলাই, নামদাং যিবিলাক ভূগৰ্ভ খনি আছিলে, এই ভূগৰ্ভ খনিবিলাক কিন্তু বন্ধ হৈ গ'ল। আজি তাৎপৰ্যপূৰ্ণ বিষয় যে 2008 চনত যি লাচিত খনিত যিবিলাক এটা দুৰ্ঘটনা সংঘটিত হৈছিলে, সেই দুৰ্ঘটনাৰ আলম লৈ কিনে কিন্তু আজি উত্তৰ পূব কয়লা ক্ষেত্ৰই কিন্তু সেই খনিসমূহ বন্ধ কৰি দিলে। তেখেতসকলক আমি দাবী উত্থাপন কৰিছিলোঁ যে বিজ্ঞানসন্মতভাৱে আজি প্ৰযুক্তিবিদ্যা আগবাঢ়িলে, বিভিন্ন দিশৰ পৰা আগবাঢ়িলে আমাৰ ভাৰতখন, কিন্তু আজি এই উদ্যোগবিলাক কিন্তু বন্ধ হৈ যোৱাত কিন্তু আজি হতাশাগ্ৰস্তত ভুগিবলগীয়া হৈছে ইয়াৰ নিবনুৱা যুৱক যুৱতীসকল। এই কথা আমি যদি ক'ব বিচাৰোঁ, আজি লেখাপানীস্থিত যিটো তাপ বিদ্যুৎ প্ৰকল্পৰ কথা 660 মেগাৱাটৰ, যিহেতু তদানীন্তন চৰকাৰখনে 2000 বিঘা ভূমি অধিগ্ৰহণ কৰিছিলে, আৰু সেই 2000 বিঘা ভূমি অধিগ্ৰহণ কৰাৰ পিছত তাত আধাৰশিলা স্থাপন হ'ল। কিন্তু সেই আধাৰশিলা স্থাপন হোৱাৰ পিছত সেই চৰকাৰখন গ'ল, আকৌ নতুন বিজেপি চৰকাৰ আহিলে। বিজেপি চৰকাৰ অসমতো যেতিয়া গাদী দখল কৰিলে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিজে আহি কিনে সেই গোটেইখিনি চৰজমিন তদন্ত কৰিলে, তেখেতেও আকৌ আধাৰশিলা স্থাপন কৰিলে যে অতি শীঘ্ৰে আমি তাপবিদ্যুৎ প্ৰকল্প খোলাৰ ব্যৱস্থা কৰিম। আৰু তাৰ কিছুদিন পিছত দেখা পালোঁ যে আমাৰ কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে এটা বিৰূপ মন্তব্য দিলে যে এই যি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ যি আমাৰ তাপবিদ্যুৎ প্ৰকল্প আছে, তাপবিদ্যুৎ প্ৰকল্প কিন্তু আমি নকৰোঁ। এইটো এটা ৰাম টাঙোন সুতালে আমাৰ স্থানীয় যুৱক যুৱতীসকলক। আৰু জনসাধাৰণৰ যিবিলাক অভাৱ অভিযোগ, এই অভাৱ অভিযোগ কিন্তু আজি পৰ্যন্ত সমষ্টিটোৰ অভাৱ অভিযোগে হৈ থাকিল। তো গতিকে অভিযোগৰ ওপৰত অভিযোগ, অভিযোগৰ ওপৰত অভিযোগ, এই অভিযোগবিলাক কোনে সমাধান কৰিব? আচলতে সমাধান কৰাৰ কিন্তু আজি কোনো এখন চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই। আজি গুৰুত্বপূৰ্ণ এইটোৱে বিষয়, যিহেতু অসমত আঞ্চলিকতাবাদী শক্তিটোৱে নিষেধ হৈ গ'ল। আজি সেই আঞ্চলিকতাবাদী যি শক্তি আছিলে, এই শক্তিটো আজি আমাৰ ৰাষ্ট্ৰীয় দলৰ যিটো তৈলমৰ্দন কৰি তেখেতসকলৰ আজি উচ্ছিষ্ট ভক্ষণকাৰী ৰূপে তেখেতসকলে পৰিগণিত হৈছে। গতিকে এনে এখন চৰকাৰৰ পৰা আমি কোনো এটা আশা কৰিব নোৱাৰোঁ, কংগ্ৰেছো হওক বা বিজেপিও হওক। আৰু এটা আমি আহ্বান জনাব বিচাৰিছোঁ যে সাধাৰণ যিবিলাক শ্ৰেণীৰ ৰাইজ আছে, এই শ্ৰেণী যাতে যি আমাৰ মূল্যৱান যি ভোট, এই ভোটটো যাতে বিক্ৰী নকৰে, ভোটটো সঠিকভাৱে তেখেতসকলে দিয়ক, আৰু এজন ভাল নিকা মনোভাৱ থকা ব্যক্তিক জয়যুক্ত কৰক। আৰু জয়যুক্ত কৰিলেও নহ'ব, সেই যিজন ব্যক্তি আমাৰ জয়যুক্ত হ'ব, সেই ব্যক্তিগৰাকীক, সেই দলৰ জনপ্ৰতিনিধিগৰাকীক কিন্তু আমি আমাৰ যিবিলাক অভাৱ অভিযোগ, এই অভাৱ অভিযোগবিলাক কিন্তু সাংসদ মজিয়াত লৈ যাবলৈ কিন্তু দাবী উত্থাপন কৰাব লাগিব। মই এতিয়া উপস্থিত আছোঁ লিডু অঞ্চলৰ অন্যতম এগৰাকী সচেতন নাগৰিক চেইদুৰ ৰহমানৰ বাসগৃহত। হয়, মই ৰহমান ডাঙৰীৰ পৰা জানিব বিচাৰিম আগন্তুক লোকসভা নিৰ্বাচনত যিগৰাকী প্ৰাৰ্থীয়ে জয়লাভ নকৰক কিয়, প্ৰাৰ্থীগৰাকীৰ পৰা সাধাৰণ ৰাইজে কেনেধৰণৰ আশা প্ৰকাশ কৰিব? হয়, ধন্যবাদ। আপোনাক মই জনাব বিচাৰিছোঁ যে আমাৰ অঞ্চলৰ পৰা যিজন সংসদ বিজয়ী হৈ যাব, তেখেত এজন কৰ্মত সৎ, এজন ভাল শিক্ষিত ব্যক্তি হওক, আৰু যিগৰাকীয়ে নেকি আমাৰ অঞ্চলৰ যিবোৰ সমস্যা আছে, সেই সমস্যাবোৰ নি সংসদত উত্থাপন কৰি এইবোৰ কাম সফল কৰি আনিব পাৰে। আৰু আমি দেখিছোঁ বৰ্তমান যিজন সংসদ আছে, তেখেতক আমি সফল বুলি ক'বতো নোৱাৰোঁৱেই, বিফল বুলি ক'ব লাগিব। আমাৰ অঞ্চলটোত কোনো ধৰণৰ উদ্যোগ স্থাপন কৰাৰ পৰা আমি দেখা নাপাওঁ।
দ্বিতীয়তে মই কওঁ যে তেখেতৰ আমাক এটা প্ৰতিশ্ৰুতি দিছিলে যে নামৰূপৰ যিটো সাৰ কাৰখানাৰ দ্বিতীয়টো গোট স্থাপন কৰাৰ কথা সেইটো তেওঁ এতিয়ালৈকে নোৱাৰিলে। আমাৰ লিডু অঞ্চলৰ বৰগোলাই থাৰ্মেল প্ৰজেক্টটোৰ যিটো আগৰ চৰকাৰৰ দিনতে চেংচন হৈ আছিল সেইটো তেখেতে এতিয়ালৈকে কোনো অগ্ৰগতি নহয়। ৰাষ্ট্ৰীয় ঘাইপথৰ কথাটো বাদেই দিলোঁ। আমাৰ অঞ্চলৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা একেবাৰে দুৰৱস্থা। তেখেতে সেই বিষয়ে কেইবাবাৰো দৃষ্টি আকৰ্ষণ কৰা হৈছে, সংবাদ মাধ্যমত তেখেতে পাই থাকে, কিন্তু আমি তাৰ পৰা কোনো ফল নাপালোঁ। গতিকে আমি বিচাৰোঁ এতিয়া যিজন সংসদ আমাৰ পৰা বিজয়ী হৈ যাব তেওঁ আমাৰ যিটো আধৰুৱা কাম আছে সেই আধৰুৱা কামবোৰ যাতে সম্পন্ন কৰিব পাৰে। আগন্তুক লোকসভা নিৰ্বাচনত আপুনি কোনটো দলে হেঁচাহি মাৰিব বুলি অনুভৱ কৰে? আগন্তুক লোকসভা নিৰ্বাচনত মই আমাৰ বিজেপি চৰকাৰ দলে 100% চিয়'ৰ যে বিপুল ভোটত জয়যুক্ত কৰিব। কিয় ভাবে? আমাৰ চৰকাৰে যিটো সুবিধা অন্ততঃ দুখীয়া ৰাইজৰ কাৰণে যিটো আঁচনি প্ৰত্যেকৰ সুবিধাৰ কাৰণে যিমান আঁচনি তৈয়াৰ কৰিছে সেইটোৰ কাৰণে মই ভাবোঁ যে দুখীয়া ৰাইজে অন্ততঃ আমাৰ চৰকাৰৰ কথা ভাবিব আৰু বিপুল ভোট দি জয়যুক্ত কৰিব বুলি মই আশাবাদী। লোকসভা নিৰ্বাচনত তোমালোকে কেনেধৰণৰ প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰিছা? আগন্তুক লোকসভা নিৰ্বাচনত আমি ছাত্ৰ সমাজ তথা যুৱক যুৱতীসকলে এইবাৰ বিশেষ ধৰণৰ নিৰ্বাচনী ক্ষেত্ৰত আমি আগবাঢ়িবলৈ বিচাৰিছোঁ। যিহেতু সেই পাৰ্টিজন যিকোনো পাৰ্টিৰ পৰাই হওক, যিকোনো পাৰ্টিৰ পৰাই জয়লাভ কৰক, যিকোনো হওক, কিন্তু পাৰ্টিজন পোনপ্ৰথমতে সৎ আৰু নিকা হ'ব লাগিব। আমি সেই পাৰ্টিজনৰ পৰা গ্ৰামোন্নয়ন তথা উন্নতি, বিকাশ আৰু ডেভেলপমেণ্ট বিচাৰোঁ। সেই মানুহজন গাঁৱলীয়া অঞ্চলৰ যিকোনো ভিতৰুৱা অঞ্চলবোৰত গৈ মানুহবোৰৰ লগত মিলা মিলি আলোচনা কৰিব লাগে আৰু সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে। যিকোনো ক্ষেত্ৰত যিকোনো সময়ত মানুহৰ লগত, মানুহৰ সমস্যাৰ লগত জড়িত হৈ মানুহৰ ডেভেলপমেণ্ট আৰু উন্নতিৰ কাৰণে কাম কৰিব লাগে। তেনেদৰে আমি প্ৰাৰ্থীজনৰ পৰা বিচাৰোঁ। কোনো পাৰ্টিৰ পৰা আমি কোনো পাৰ্টিক নাচাওঁ, আমি এজন প্ৰাৰ্থীকে চাম যোনজন প্ৰাৰ্থীয়ে আমাৰ কেৱল বাহিৰৰ অঞ্চলে নহয় ভিতৰুৱা অঞ্চলবোৰকো চাই সেই অঞ্চলবোৰৰ উন্নতি কৰে আৰু সেই প্ৰাৰ্থীজনে আমাৰ সাধাৰণ মানুহৰ লগত সাধাৰণভাৱে যাতে মিলি যায়, আমাৰ সমস্যাসমূহৰ খুব সুন্দৰভাৱে সেই সমস্যাবোৰ খুব সুন্দৰভাৱে সমাধান কৰি দিয়ে। সমস্যাসমূহৰ আজিকালি বহুত ভিতৰুৱা অঞ্চল হেৰি হৈ গৈছে, কোনো নেচায়, চিনি নাপায়, ঠাইবোৰ আচলতে ক'ৰ হয় সেইটোৱে চিনি নাপায়। তো এনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ যোনজনে ভিতৰুৱা অঞ্চলবোৰৰ খুব সুন্দৰভাৱে উন্নতি কৰি দিয়ে, যাতে বাহিৰৰ মানুহবোৰে আহি পেলাই চায় আৰু কয় যে অঞ্চলটো খুবেই ধুনীয়া, তেনেদৰে যাতে কয়, তেনেকুৱাহে প্ৰাৰ্থী বিচাৰোঁ। কোনো পাৰ্টিৰ পৰা আমি চাই পেলাই কোনো প্ৰাৰ্থী এজনক নিৰ্বাচন নকৰোঁ। সৎ নিকা প্ৰাৰ্থীহে বিচাৰোঁ। মানুহজন সমাজৰ দুখ বুজি সমাজৰ স্বাৰ্থৰ বাবে কাম কৰি যাব লাগে। তেখেতে আমাৰ সমস্যাবোৰ ভালদৰে বুজি পাব লাগে। তেখেতে ব্যক্তিগত স্বাৰ্থ সম্পূৰ্ণৰূপে এৰি সমাজৰ স্বাৰ্থৰ বাবে কাম কৰিব লাগে। আমি এনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ যি দেশৰ বাবে কাম কৰিব বিচাৰে, নিজৰ প্ৰতিশ্ৰুতিক সন্মান দি নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ কামত আগবাঢ়ি যাব লাগে। আমি তেনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ। প্ৰাৰ্থী সেয়াৰ পৰা একো মতলব নাই। আমাক লাগে সৎ আৰু আমাৰ লগত জড়িত ভিতৰুৱা যিবিলাক সমাজ অঞ্চল, সেইসমূহৰ যিবিলাক বিভিন্ন ধৰণৰ সমস্যা, এই সমস্যাসমূহৰ সমাধান কৰা চৰকাৰ লাগে। সেইটোকে আমি বিচাৰোঁ। গোটেই নৱপ্ৰজন্মৰ যিমানখিনি মানুহ ভিতৰুৱা অঞ্চলৰ বা বাহিৰা য'ৰ নহওক কিয় আমাৰ সমষ্টি, আমাৰ ইলাকাৰ, আমাৰ এৰিয়াৰ এইবিলাকে বিচাৰোঁ। এতিয়া মোৰ লগত উপস্থিত আছে মাৰ্ঘেৰিটাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা ডাঙৰীয়া। মই শৰ্মা ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে আগন্তুক লোকসভা নিৰ্বাচনত বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত কোনটো দলে বিজয় হাঁহি মৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে? ধন্যবাদ। মই সৰ্বপ্ৰথমে আপোনাক নেশ্যনেল নিউজ ডেস্কৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। আপুনি জনাওক কোনটো দলৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে? আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই বিপুল ভোটত জয়লাভ কৰিব। প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হোৱাৰ লগে লগে গোটেই ভাৰতবৰ্ষত ৰাইজে যিধৰণে বিভিন্ন প্ৰচাৰ মাধ্যমত আমি দেখিবলৈ পাইছোঁ, ৰাইজে যিধৰণে সঁহাৰি জনাইছে। বিগত সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবাসীক যিধৰণে তেওঁ এজন সেৱক হিচাপে সেৱা কৰিছিল আৰু
ঠিক সেইদৰে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ যিজন প্ৰাৰ্থী আছিল ৰামেশ্বৰ তেলী ডাঙৰীয়া, তেখেতেও উল্লেখনীয় কেইবাটাও কাম কৰি ইয়াত দেখুৱালে। উদাহৰণস্বৰূপে ক'ব বিচাৰোঁ, ডিব্ৰুগড় বগীবিল দলঙৰ কথাই আপোনালোকক কওঁ। নামৰূপ সাৰ কাৰখানাত আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যি গেছ সাধাৰণ দুখীয়া ৰাইজক দিয়া হয়, বিগত সময়ত এই গেছ সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ব্যক্তিসকলে লাভ নকৰিছিল। তেওঁ ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি উত্তৰ পূৰ্বাঞ্চলত এই OBC আৰু আমাৰ জেনেৰেল কাষ্টৰ মানুহখিনিৰ কাৰণেও তেওঁ লোৱা বলিষ্ঠ পদক্ষেপৰ ফলত আজি যথেষ্ট পৰিমাণে ৰাইজ উপকৃত হৈছে আৰু কেইবাটাও তেওঁ কাম কৰি গৈছে। এজন সৎ আৰু সহজ ব্যক্তি ৰামেশ্বৰ তেলী, গতিকে ৰামেশ্বৰ তেলীয়ে আগন্তুক নিৰ্বাচনত বিপুল ভোটে জয়লাভ কৰিব বুলি আমি আশাবাদী। তাৰমানে আপুনি 100% নিশ্চিত যে 100% নিশ্চিত। আৰু যোৱা পঞ্চায়ত নিৰ্বাচনত যি ধৰণে আমাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিজেপি দলৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিলে, সেই হিচাপে যদি আমি চাওঁ, ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ কোনো খুব কষ্ট হ'ব বুলি আমি নাভাবোঁ। আপোনালোকে প্ৰত্যক্ষ কৰিলে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্নজনৰ মতামত। আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ বিভিন্নজনৰ মতামতক লৈ নিৰ্মাণ কৰিছিলোঁ এক বিশেষ প্ৰতিবেদন, য'ত বিভিন্নজনৰ মতামতক আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলোঁ। হয়, এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে তেওঁলোকৰ বহুমূলীয়া মন্তব্য দি আমাক কৃতাৰ্থ কৰিলে, আমাক সহযোগিতা প্ৰদান কৰিলে, আমি তেওঁলোকক নেশ্যনেল নিউজ ডেস্কৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। কেমেৰা পাৰ্চন অনন্ত শইকীয়াৰ সৈতে মই উজ্জ্বল চৌধুৰী, নেশ্যনেল নিউজ।